আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি প্ৰসংগক লৈ প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৰ নতুনকৈ স্থাপন হ'বলগীয়া মহাবিদ্যালয়সমূহ আৰম্ভণিৰ বাবেহে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত লৈছে চৰকাৰে অৱসৰপ্ৰাপ্ত শিক্ষকৰ অভিজ্ঞতাসমূহৰ ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত এবাৰ আৰম্ভ হ'ব 5খন আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ বিৰোধিতা কৰাসকলক ইউজিচিৰ গাইডলাইন চাই ল'বলৈ আহ্বান শিক্ষামন্ত্ৰীৰ আমি যিখিনি নতুন মহাবিদ্যালয় আৰম্ভ কৰিব বিচাৰিছোঁ তাত আমি অৱসৰপ্ৰাপ্ত ল'ব বিচাৰিছোঁ আৰম্ভণিটোৰ কাৰণে সদায় কাৰণে নহয় এইটো সদায় কাৰণে নহয় কিন্তু মহাবিদ্যালয়কেইখনক এটা গতিশীলতা দিয়াৰ কাৰণে আমি তেওঁলোকৰ অভিজ্ঞতাখিনি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ আজি মই দুই এখন পেপাৰতো দেখিছোঁ যে আমি নতুনকৈ প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়ৰ প্ৰিন্সিপালেও আমাৰ প্ৰস্তাৱটোক আদৰণি জনাইছে দলগাঁও আদৰ্শ আমাৰ যিটো পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় আছে দলগাঁও তাৰ প্ৰিন্সিপালেও তাৰ সম্পাদকীয় কলমত চিঠি এখন লিখি পেলাই কৈছে যে এই ব্যৱস্থাটোৱেই ভাল গতিকে মই সকলো পক্ষক আহ্বান জনাইছোঁ সহযোগিতা কৰি নতুন মহাবিদ্যালয় এইবাৰ আমি 5খন মহাবিদ্যালয় আৰম্ভ কৰিম এই 5খন মহাবিদ্যালয়ত সহযোগিতা কৰি মহাবিদ্যালয়কেইখনক যাতে আমি গতিশীল কৰাব পাৰোঁ আৰু তাৰ পাছত তাতে নিয়মীয়া নিযুক্তি হৈয়ে থাকিব